আচলতে অনুভৱ বুলি ক'লে কথাটো এনেকুৱা তেওঁ নাই যেন নালাগে, তেওঁ যেন আৰু যেন মঞ্চত আমি দেখা পাম এনেকুৱা যেন লাগে কেতিয়াবা। মানে নোহোৱা কথাটো কিবা বিশ্বাসে নহয়, সেইটো প্ৰথম কথা। আৰু দ্বিতীয়তে ইয়াত আহিলে মনটো কিবা একদম সেমেকি যায়, মানে মাতটো যেন বাজি যায়, ভাষা নোলায়, এনেকুৱা হৈ যায়। তেওঁৰ ছবিবিলাক দেখিলে, তেওঁৰ প্ৰতিচ্ছবিবিলাক চাকি জ্বলি আছে কিবা এনেকুৱা দেখিলে মনটো আকৌ বেছিকে সেমেকি উঠে। অনুভৱটো সেইটোৱে, মাতটো কিজানি মোৰ বহি গৈছে, নিশ্চয় আপোনালোকে গম পাইছে। খুব এটা দুখ অনুভৱ হয় তেওঁ যেতিয়া মানে সমাধিটো দেখো, চিতাখন দেখো, মনটো বহুতে বেয়া লাগে। মোৰ মতে চৰকাৰেতো ন্যায় দিয়াৰ কাৰণে নিশ্চয় প্ৰচেষ্টা চলাই আছে, আৰু চৰকাৰৰ ওপৰত আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, সেইটো থাকিবও লাগিব। আৰু নিশ্চয় তেখেতে ন্যায় পাব, কাৰণ তেখেত মহান ব্যক্তি আৰু তেখেত এটা মহান আত্মা। আমি যিমান দূৰলৈ গম পাওঁ, সেই মহান আত্মাই চৰকাৰ বা ন্যায় ব্যৱস্থা যিয়ে নহওক ওপৰলৈ হ'লেও তেখেতক ন্যায় দিব। আমাৰ সেইটো অত্যন্ত বিশ্বাস আছে ভগৱানৰ ওপৰত আৰু আমাৰ ন্যায় ব্যৱস্থা আৰু চৰকাৰৰ ওপৰত। আৰু বৰ্তমান চৰকাৰে যিখিনি কৰি আছে মই ভাবোঁ ঠিকেই কৰি আছে, মানে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা তেওঁক যিখিনি মৃত্যুৰ পাছত আতিথ্য বা কিবা এনেকুৱা আগবঢ়াইছে, যিখিনি সা সুবিধা মানুহক কৰি দিছে, বা সমাধি ক্ষেত্ৰটোৰ বিষয়ে যিখিনি কৰি আছে ব্যৱস্থা, সেইখিনিৰ ভিতৰত ঠিকেই কৰি আছে যেন লাগে।